নমস্কাৰ ওইলেছ অসম ইউটিউব চেনেলত আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো প্ৰিয় ভিউয়াৰ্স সকল সমাগত এইচএস ফাইনেল তোমালোক সকলোৱে এক্সাম দিছা আৰু ৰিজাল্টৰ কাৰণে বৰ্তমান সাৰ্চ কৰি আছা সামাজিক মাধ্যম আৰু তোমালোকে সেই সম্পৰ্কে এতিয়ালৈকে সঠিক ইনফৰমেশন পোৱা নাই তথাপি মই তোমালোক সকলোকে আগতীয়াকৈ এটা ভিডিও মই প্ৰস্তুত কৰি দিছো এইচএস ফাইনেল ৰিজাল্ট কৰ পৰা পাবা আৰু কি কি ৱেবসাইটত দিব আৰু কেনেকৈ পাবা আৰু সকলোতকৈ আগত কেনেকৈ ৰিজাল্ট তোমালোকে উলিয়াই চাব পাৰিবা যেতিয়া ডেট ঘোষণা কৰিব প্ৰিয় ভিউয়াৰ্স সকল এইটো আগতীয়া হিচাপে মই ভিডিও বনাইছো ইয়াত কোনো ভৱিষ্যতবাণী নহয় মই জাস্ট তোমালোকক সেই টিপছখিনি ব্যৱহাৰ কৰিবলৈ কৈ আছো আৰু যি টিপছ ব্যৱহাৰ কৰি তোমালোকে নিজৰ ৰিজাল্ট সোনকালে চাব পাৰিবা সময়ত যেতিয়া ঘোষণা কৰিব প্ৰিয় ভিউয়াৰ্স সকল মই বিগত কেইবছৰৰ পৰা এই বিষয় লৈ পেলাই এটা প্ৰেক্টিকেল এক্সপেৰিয়েন্স কৰিছো আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীক মই দেখিছো সেই এক্সপেৰিয়েন্সটো ইউজ কৰি পেলাই তেওঁলোকৰ ৰিজাল্ট সোনকালে উলিয়াব পাৰিছে কাৰণ বহুতো ছাত্ৰ ছাত্ৰীয়ে এক্সাম দিছে আৰু ৱেবসাইট বহুতো কেইটা মুকলি কৰে যেনেকৈ মেট্ৰিকৰ ৰিজাল্টৰ সময়তো বহুতো ৱেবসাইট প্ৰায় 14টা নে 15টা ৱেবসাইট মুকলি কৰিছিল তাৰ পিছত এপছও আছে তথাপিও কিছুমান ৰিজাল্ট চাবলৈ যাওঁতে অলপ সময় লাগি যায় সাৰ্ভাৰত যেতিয়া যাওঁ তেতিয়া এৰৰ হৈ পেলাই প্ৰথম যেতিয়া ডেট মানে 10টা বজাত যেতিয়া ডেট ঘোষণা কৰিব সেই টাইমৰ ভিতৰত ৰিজাল্ট উলিয়াবৰ কাৰণে বা 10টা 1ত 10টা 2 3 যেতিয়া ৰিজাল্টটো সোনকালে উলিয়াবৰ কাৰণে তোমালোকে একদম এক্সাইটেড মোডত থাকা কাৰণ নিজৰ ৰিজাল্ট সবতকৈ আগত কেনেকৈ চাব পাৰি যদি এনেধৰণৰ চিন্তাধাৰা তেনেতে এই ভিডিওটো তোমালোক সকলোৰ কাৰণে প্ৰথম কথা হল যিমান বিলাক ৱেবসাইট মুকলি কৰিব আৰু যিমান এপছ মুকলি কৰিব যিকোনো এটা প্ৰথমে একেবাৰে ডাইৰেক্ট 9:55 মিনিটৰ পৰা যদি 10টা বজাৰ পৰা টাইমটো দিয়ে সেই ৱেবসাইটটোত ভিজিট কৰি বহি থাকিবা আৰু পেজটো ৰিফ্ৰেশ কৰি থাকিবা অটোমেটিকলি নিজৰ মোবাইল ফোন দি পেলাই ৰিফ্ৰেশ কৰি থাকিলে অটোমেটিকলি যেতিয়া সাৰ্ভাৰত ওপেন হ'ব সেইটো কিন্তু অটোমেশন কৰা অটোমেটিকলি এইটো সফটওয়্যাৰ মাধ্যমেদি হয় টাইমিং লগোৱা থাকে অটোমেটিক ৰিজাল্ট আউট হৈ পেলাই সকলো ৱেবসাইটত গৈ গুচি যায় আৰু এটা ৱেবসাইটে আন এটা ৱেবসাইটত ৰিডাইৰেক্ট কৰি ৰিজাল্টখিনি উলিয়াই দিয়ে গতিকে তোমালোকে এনেকা সাৰ্চ কৰি এনেকা মানে ৰাউন্ড ঘূৰি থাকিব তোমালোকৰ মোবাইলে অটোমেটিকলি বেকআপ লৈ পেলাই ৱেবসাইটটোত সোনকালে 10টা বজাৰ লগে লগে সোমাই যাব আৰু নিজৰ হাতত ৰোল নম্বৰ আৰু কোড থাকিব সাৰ্চ কৰিবা কেপচা মাৰিবা ডাইৰেক্ট ৰিজাল্ট আহি যাব সময়ৰ লগে লগে সেই টিপছটো ব্যৱহাৰ কৰিবা সোনকালে ৰিজাল্ট চাবৰ কাৰণে সেইটো তোমালোক সকলোকে জনাই দিছো এটো একচুয়ালি সকলোৱে জানে তথাপি মই কৈ দিছো যিবিলাক নতুন ষ্টুডেন্ট আছে তেওঁলোকে হয়তো নাজানিব পাৰে সেই কাৰণে তোমালোক সকলোৰ কাৰণে এই ভিডিওটো মই প্ৰস্তুত কৰিছো সকলোতকে আগত ৰিজাল্ট আহিলে সোৱাৰ এটাই চেষ্টা হেতু আৰু দুই নম্বৰ কথা হল ৰিজাল্ট কৰ পৰা তোমালোকে খবৰ পাবা যে ভেৰিফাইড ৰিপোৰ্ট যে কেতিয়া ৰিজাল্ট দিব হেতুৰ কাৰণে তোমালোকে মোৰ চেনেল প্ৰথমে সাবস্ক্ৰাইব কৰি ৰাখিব পাৰা যদি তোমালোকে বিচাৰা আৰু যদি বিচাৰা বলে নাই মই চেনেল সাবস্ক্ৰাইব নকৰো ঠিক আছে কোই বাত নাই তোমালোকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এক্স হ্যান্ডেল আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ এক্স হ্যান্ডেল ফেসবুক পেজ এইকেইটা ফলো কৰিবা ফলো কৰাৰ লগে লগে তাতে সেই আপডেটখিনি পাবা আৰু যেটো হায়াৰ সেকেন্ডাৰী বোৰ্ড আছে সেই বোৰ্ডৰ যেটো অফিচিয়েল এক্স হ্যান্ডেল আছে বা তেওঁলোকৰ ফেসবুক পেজ আছে সেইটো তোমালোকে ফলো কৰিবা বা সেই ৱেবসাইটটো ডাইৰেক্ট ভিজিট কৰিবা অটোমেটিকলি তোমালোকে সেই ইনফৰমেশনখিনি পাই যাবা তো ওভাৰঅল এই গুটেইখিনি ইনফৰমেশন তাতে তোমালোকে হয়তো সাৰ্চ কৰিবলৈ বোৰিং লাগিব পাৰে বা সকলোৱে মানে নিবিচাৰে এনে ধৰণৰ তথাপিও তোমালোকে সেই ইনফৰমেশনখিনি মোৰ পৰা পাবা মই ডেইলি চাই থাকো আৰু মই এনেকা দুজন মানুহ লগাই ৰাখিছো যে ডেইলি সাৰ্চ কৰি চাই থাকি ইনফৰমেশন অলপ পিছে ধৰলক দিনত এটলিষ্ট 3বাৰ 4বাৰ 5বাৰ তেওঁলোকে চায় তাৰ পিছত মোক আপডেটখিনি সোনকালে জনায় মই তোমালোক সকলোৰ কাৰণে ভিডিও বনাই দিও মই কোনো ডাউটফুল ভিডিও নবনাও যিবিলাক ইনফৰমেশন তোমালোকে বেলেগে মানে বেলেগৰ সোৰ্সৰ পৰা লৈ আনি পেলাই ক'ব যে এক্সপেক্টেশন কৰিব যে মই কাইলৈ ৰিজাল্ট দি দিব বিহুৰ পিছত দি দিব বিহুৰ আগত দি দিব ইমান দিন বন্ধ আছে সেইবিলাক চাই একেবাৰে সময় নষ্ট কৰা কাৰণ তোমালোক ষ্টুডেন্ট হয় তোমালোকৰ এইবিলাক সময় নষ্ট কৰি কিনো লাভ হয় এইবিলাক ভিউজ পাবৰ কাৰণে তোমালোকক ভিডিও বনাব নালাগে টোটালি যাতে তোমালোক সকলোৱে সঠিক ইনফৰমেশনখিনি পোৱা তোমালোক ষ্টুডেন্ট তোমালোক আগবাঢ়ি যোৱা অসমৰ কাৰণে তোমালোক গৌৰৱ অসমৰ নামে উজ্জ্বল কৰিবা তোমালোক সকলো গতিকে সমূহ ছাত্ৰ ছাত্ৰীক আগতীয়াকৈ শুভেচ্ছা থাকিল যিবিলাকে ৰিজাল্টৰ কাৰণে ইমান অপেক্ষা কৰি আছা তেওঁলোক সকলোকে বেষ্ট অফ লাক তোমালোকৰ ৰিজাল্ট ভাল হওক আৰু যদি একমত মোৰ এই মতামতৰ ওপৰত তেতিয়াহলে ভিডিওটো এটা লাইক কৰি যাবা অন্তত সাবস্ক্ৰাইব যদি নকৰা ধন্যবাদ থ্যাংক ইউ জয় আই অসম